এতিয়া আমাৰ যিখিনি ৰিক্ৰুটমেণ্ট হৈ আছে এইবাৰ হাই স্কুলৰ যিখিনি টিচাৰ ৰিক্ৰুটমেণ্ট হ'ব এই ৰিক্ৰুটমেণ্টৰ পিছত শিক্ষকৰ অভাৱটো নোহোৱা হৈ যাব এই ৰিক্ৰুটমেণ্টখিনি আছে অলপমান এই যিটো হ'বলগীয়া আছে সেইখিনি হ'লে নোহোৱা হৈ যাব এইবিলাক আজি ৰাজনৈতিক কথা নাপাতোৱেই আজি অকল স্কুটি বিলোৱা চাইকেল বিলোৱা এইবিলাকে পাতিম বাক্সাত অভিভাৱক মন্ত্ৰী হিচাপে মোৰ দায়িত্বটোৱে হ'ল যে বাক্সাত প্ৰশাসন ব্যৱস্থাটো খুব সুন্দৰভাৱে চলি আছে নে নাই চৰকাৰে দিয়া আঁচনিবিলাক সঠিকভাৱে হৈছে নে নাই ৰাইজৰ অভাৱ ক'ত আছে সেইখিনি চৰকাৰক জনোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনোৱা কেবিনেটত আলোচনা কৰা এইখিনি মোৰ দায়িত্ব আৰু এই দায়িত্বটোতো মই দায়িত্ব লৈছোঁ যেতিয়া সদায় কৰিয়ে আহিছোঁ নতুনত্ব চাওক সদায় নতুন বাক্সা জিলাখনত আপোনালোকে এই যোৱা ৩টা বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বহুত নতুন বস্তু দেখিছে আৰু দেখি থাকিব আমাৰ চৰকাৰে নতুনকৈ বিদ্যালয় নিৰ্মাণৰ কাৰণে যিটো লৈছে এখন বিদ্যালয়ত আমি 7 কোটি 8 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰি আছোঁ গতিকে ষ্টেপ বাই ষ্টেপ গৈ থাকিব এই বছৰত আমি আৰু নতুন স্কুল ল'ম গতিকে বেচ বাই বেচ গৈ আছে লাহে লাহে স্কুলবিলাকৰ আন্তঃগাঁথনি সম্পূৰ্ণ ভাল হৈ উঠিব বিৰোধীয়ে কি কয় সেইটো কি ডাঙৰ কথা আমাৰ ৰাইজক দেখা নাই যেন কিমান ফূৰ্তিত আছে ছাত্ৰ ছাত্ৰীসকলে ঈৰ্ষা তেওঁলোকৰ কাৰণ এইবিলাক তেওঁলোকে বুজি নাপায় ইমান আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীটো ভোট নাথাকে থাকে জানো স্কুলৰ 9ৰ ছাত্ৰ ছাত্ৰীটো ভোট নাথাকে আমিতো ভোটৰ কাৰণে কাম নকৰোঁ ন আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কাম কৰিছোঁ এই মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীয়ে আমাক ভোট দিব নেকি 26ত নিদিয়ে নহয় গতিকে তেওঁলোকক ভোটৰ কাৰণে কাম কৰা নহয় এয়া হ'ল আমাৰ নতুন প্ৰজন্মই যাতে সুন্দৰভাৱে বিশেষকৈ ছাত্ৰীৰ শিক্ষা ক্ষেত্ৰত মানে স্ত্ৰী শিক্ষাটোক গুৰুত্ব দিয়া আৰু ছাত্ৰ ছাত্ৰীৰ যাতে ড্ৰপ আউট ৰেটটো কম হয় আৰু নিজৰ মাজত প্ৰতিযোগিতাৰ ভাৱ হয় সেইটো কাৰণত আমি কৰিছোঁ সমালোচনা কৰে তাৰ লগত আমাৰ কি কথা আছে কৰিব কাৰণ তেওঁলোকে ইমান বছৰ ইমান দীঘলীয়া দিন চৰকাৰত আছিল একো কৰিব পৰা নাছিল তেওঁলোকে সমালোচনা কৰিব এতিয়া ভাল কাম কৰিলে পলিটিকেল কথা ইমান ভাল কাম কৰিছোঁ নহয় ইমান ভাল কাম কৰাৰ পিছত পলিটিকেল কথা নাপাতিলে এই কথাবিলাক ওলাব যদি বেলেগ পলিটিকেল কথা পাতিলে আপুনি পলিটিকেলটো বজাব এইটো নবজাব গতিকে মই পলিটিকেল কথা আজি নাপাতো আজি অকল উন্নয়ন আৰু ৰাইজক কৰা ছাত্ৰ ছাত্ৰীক কৰা সহায়ৰ কথা বিদ্যালয়টো বিটিচি চৰকাৰেও বিদ্যালয়ৰ কাম কৰি আছে আমাৰ চৰকাৰেও কৰি আছে নতুন মই ক'লোৱে যে মডেল স্কুলবিলাক আৰম্ভ হৈছে টি গাৰ্ডেনত আমি মডেল স্কুল কৰিছোঁ বিভিন্ন অঞ্চলত আমাৰ নতুন স্কুল হৈ আছে আৰু আজিৰ তাৰিখত মই নাভাবোঁ যে স্কুল কিছুমানৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰিব লগা আছে কিন্তু স্কুলৰ অভাৱ থকা ঠাই অসমত খুব কম যে স্কুল নাই এনেকুৱা ধৰণৰ ঠাই কম বঁটাটো দিয়া হয় তেওঁলোকক উচ্চ শিক্ষাৰ কাৰণে কোনোবাই যদি কোচিং কৰে কোচিংটোতো আৰু তেওঁলোকৰ ব্যক্তিগত কথা গতিকে কোচিঙৰ ছাত্ৰ ছাত্ৰীক আমি দিয়া নাই কিন্তু তাক বাদ দি যিসকলে মেডিকেল পঢ়িছে ইঞ্জিনিয়াৰিং পঢ়িছে BSc নাৰ্ছিং কৰিছে কলেজত পঢ়িছে আনুষ্ঠানিক শিক্ষাত য'ত আমাৰ চৰকাৰী আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকে পাব কোনোবাই এতিয়া কোচিঙে কৰিছে নে পঢ়াটো বাদেই দিছে সেইটোতো গম পোৱা নাযায় তেওঁলোকে ক'ব কোচিং কৰিছে কিন্তু কোনোবাইতো পঢ়াটো বাদেও দি দিব পাৰে আমি গোটেই চাকৰি বা এই স্কুটিটো দিছোঁ যে যাতে ড্ৰপ আউট ৰেট নহয় ছাত্ৰ ছাত্ৰীসকলে যাতে ভালকৈ পঢ়া শুনা কৰে তাৰ কাৰণে সেইকাৰণে কোচিঙৰ কথাটো আমি ধৰিবলৈ দিগদাৰ কোনোবাই ক'ব পাৰে মই কোচিং কৰিছোঁ কাৰণে এডমিশ্যন লোৱা নাই কিন্তু কোচিং কৰিলেতো কলেজ এখনত এডমিশ্যন লৈও কৰিব পাৰে কিজানি এডমিশ্যনেই লোৱা নাই সেইকাৰণে এডমিশ্যন নল'লে কোনো চৰকাৰী অনুষ্ঠানত মানে ইঞ্জিনিয়াৰিং পঢ়ক মেডিকেল পঢ়ক BSc নাৰ্ছিং কৰক মানে ITI পঢ়ক তালৈকে পাব গতিকে কিন্তু কোচিংটো আমিতো ধৰিব নোৱাৰোঁ ক'ত কোচিং কৰিছে জিলাত আমি প্ৰায় 8,000 ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণৰ বঁটা প্ৰদান কৰিলোঁ যিসকলে হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিছে 75% অধিক নম্বৰ পাইছে তেওঁলোকক আমি স্কুটি প্ৰদান কৰিছোঁ যিসকলে মেট্ৰিকত 75%তকৈ অধিক নম্বৰ পাইছে তেখেতসকলক আমি আনন্দৰাম বৰুৱা বঁটা যাৰ জৰিয়তে 12,500 টকাৰ আৰ্থিক সহায় কৰিছোঁ আৰু ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলক আমি চাইকেল প্ৰদান কৰিছোঁ বাক্সা জিলাৰ প্ৰায় 8,000 ছাত্ৰ ছাত্ৰীক এনেদৰে উৎসাহিত কৰিবলৈ পাই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এইসকলে আমাৰ দেশৰ ভৱিষ্যত জিলাখনৰ ভৱিষ্যত গতিকে এই জিলাৰ ভৱিষ্যতৰ প্ৰজন্মক এই ধৰণে বঁটাৰে বিভূষিত কৰি তেওঁলোকৰ মাজত প্ৰতিযোগিতাৰ ভাৱ উদয় কৰা তাৰ লগে লগে বিশেষকৈ চাইকেল প্ৰদানেৰে যাতে আমি ড্ৰপ আউট ৰেটটো কমাব পাৰোঁ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎসাহিত কৰিব পাৰোঁ এই ধৰণৰ কথাবিলাকক আমি গুৰুত্ব প্ৰদান কৰিছোঁ আৰু আজি বাক্সা জিলাত এই কামটো কৰি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ বঁটাটো দিয়া হয় তেওঁলোকক উচ্চ শিক্ষাৰ কাৰণে কোনোবাই যদি কোচিং কৰে কোচিংটোতো আৰু তেওঁলোকৰ ব্যক্তিগত কথা গতিকে কোচিঙৰ ছাত্ৰ ছাত্ৰীক আমি দিয়া নাই কিন্তু তাক বাদ দি যিসকলে মেডিকেল পঢ়িছে ইঞ্জিনিয়াৰিং পঢ়িছে BSc নাৰ্ছিং কৰিছে
কলেজত পঢ়িছে, আনুষ্ঠানিক শিক্ষাত য'ত আমাৰ চৰকাৰী আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকে পাব। এতিয়া কোনোবাই এতিয়া কোচিঙে কৰিছে নে পঢ়াটো বাদেই দিছে সেইটোতো গম পোৱা নাযায়। তেওঁলোকে ক'ব কোচিং কৰিছে, কিন্তু কোনোবাইতো পঢ়াটো বাদেও দি দিব পাৰে। আমি গোটেই চাকৰি বা এই স্কুটিটো দিছোঁ যে যাতে ড্ৰপ আউট ৰেট নহয়, ছাত্ৰ ছাত্ৰীসকলে যাতে ভালকৈ পঢ়া শুনা কৰে তাৰ কাৰণে। সেইকাৰণে কোচিঙৰ কথাটো আমি ধৰিবলৈ দিগদাৰ। কোনোবাই ক'ব পাৰে মই কোচিং কৰিছোঁ কাৰণে এডমিশ্যন লোৱা নাই, কিন্তু কোচিং কৰিলেতো কলেজ এখনত এডমিশ্যন লৈও কৰিব পাৰে, কিজানি এডমিশ্যনেই লোৱা নাই। সেইকাৰণে এডমিশ্যন নল'লে কোনো চৰকাৰী অনুষ্ঠানত মানে ইঞ্জিনিয়াৰিং পঢ়ক, মেডিকেল পঢ়ক, BSc নাৰ্ছিং কৰক, মানে ITI পঢ়ক, তালৈকে পাব। গতিকে কিন্তু কোচিংটো আমিতো ধৰিব নোৱাৰোঁ ক'ত কোচিং কৰিছে।